ইংৰাজী 17/12/2025 তাৰিখে ভাৰতীয় জনতা পাৰ্টিৰ অটল বিহাৰী বাজপেয়ী ভৱনত মহিলা মৰ্চাৰ বিশেষ সাংগঠনিক সভা অনুষ্ঠিত হয়। সভাত সভাপতিত্ব কৰে মাজুলী জিলা মহিলা মৰ্চাৰ সভানেত্ৰী ঋতুমণি লাগাছুৱে। সভাত উপস্থিত থাকে ৰাজ্যিক মহিলা মৰ্চাৰ সভানেত্ৰী নীলিমা দেৱী ডাঙৰীয়া আৰু ৰাজ্যিক মহিলা মৰ্চাৰ সম্পাদিকা আশা বৰদলৈ। মাজুলী জিলা সভাপতি দীপক গোস্বামী, মাজুলী জিলাৰ কৰ্মদক্ষ বিধায়ক ভুৱন গাম ডাঙৰীয়া আৰু 4টা মণ্ডলৰ সভাপতি তথা বিভিন্ন দায়িত্বত থকা কাৰ্যকৰ্তাসকল সভাত উপস্থিত থাকে। ৰাজ্যিকৰ সভানেত্ৰী নীলিমা দেৱীয়ে আগন্তুক 2026 নিৰ্বাচনত সংগঠনৰ ভেটি আৰু অধিক শক্তিশালী কৰিবৰ বাবে সুন্দৰ গঠনমূলক মন্তব্য আগবঢ়ায়। আৰু টঙালি বান্ধিবৰ সময় 100 দিনো নাই চাগে যদি আমি চাওঁ, তেতিয়াহ'লে মই কৈছোঁ মানে ৰাইজৰ মাজত সোমাবৰ কাৰণে আজি মই নিৰ্দেশ দিছোঁ। মণ্ডল পৰ্যায়ত কমিটিবিলাক আমাৰ আছে, তেওঁলোকক লৈ আমি প্ৰভাৰী দায়িত্ব দিছোঁ। একদম বুথ পৰ্যায় শেষৰ ভোটাৰসকলে হ'ল আপোনাৰ ভোট কেন্দ্ৰৰ, সেই বুথৰ মানে যিসকল ভোটাৰ আছে তেওঁলোকৰ মাজলৈ যাওক। আমাৰ বুথ বাহিনী গঠন কৰাৰ কাৰণে আমি এটা নিৰ্দেশনা দিছোঁ। বুথ বাহিনী গঠন কৰাৰ লগতে ইয়াৰ পিছত আমি একোখনকৈ বুথ বাহিনী মহিলাসকলক লৈ সন্মিলন এখন যাতে আমি আৰম্ভ কৰিব সভা এখন, তাৰ কথা চিন্তা কৰিছোঁ। পৰ্যায়ক্ৰমে সেইখিনি কথা আমি নিশ্চয় আগবাঢ়ি লৈ যাম। তাৰ বাবে আমাৰ দীপক দাই নিশ্চয় সহযোগ আগবঢ়াব বুলি আশা ৰাখিছোঁ। কি ক'ম মানে আৰু ভাৰতীয় জনতা পাৰ্টী কোনোদিন বহি থকা এটা দল নহয়। ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাই কেতিয়াও বহি নাথাকে, কাৰণ এটা উদ্দেশ্য লক্ষ্য ৰাইজৰ সেৱা কৰা, ৰাষ্ট্ৰৰ সেৱা কৰাৰ কাৰণে ভাৰতীয় জনতা পাৰ্টীয়ে সদায় কাম কৰি আহিছে। আৰু সেইখিনি কৰিব লাগিলে সদায় নিৰ্বাচনত অৱতীৰ্ণ হ'ব লাগিব আৰু চৰকাৰ গঠন কৰিব লাগে। আমি প্ৰাৰ্থীবিলাক জয়ী কৰি লৈ যাব লাগিব। ইতিমধ্যে আমাৰ সাংগঠনিক সভাবিলাক প্ৰত্যেকখন জিলাতে অনুষ্ঠিত হৈছে আৰু আজি মই মাজুলী জিলাত উপস্থিত থাকিলোঁ। আমাৰ জিলা মহিলা মৰ্চাৰ উদ্যোগত আজি বিশেষ সাংগঠনিক সভা এখন অনুষ্ঠিত হ'ল আৰু আমি বহুতখিনি আমাৰ কমিটিবিলাকৰ আগৰ কিছু কাৰ্যকৰ্তা আছে পুৰণি, কিন্তু নতুন কিছু সংখ্যকক জড়িত কৰা হৈছে। গতিকে এটা দল শক্তিশালী কৰিবৰ কাৰণে কিছুমান নিয়ম বান্ধি দিয়া আছে দলৰ। সেই নিয়ম নীতিখিনি আমি প্ৰথমতে জানিব লাগিব, কেনেকৈ কি কৰিলে দলটো শক্তিশালী হ'ব। আৰু সেই সকলোখিনি কথা আমি আঁতিমুৰি মাৰি যাতে দলীয় কাৰ্যকৰ্তাৰ আলোচনা কৰিব পাৰোঁ, তেওঁলোকে যাতে ভালদৰে মানে আন্তৰিকভাৱে গোটেইখিনি গ্ৰহণ কৰিব পাৰে, উপলব্ধ হয় বা জানিব পাৰে। তাৰ বাবে আজি বিশেষ সাংগঠনিক বিষয়ৰ ওপৰতে আলোচনা অনুষ্ঠিত হৈ গ'ল। আজি বিধায়ক ভুৱন গাম ডাঙৰীয়াও আছিল, আমাৰ দীপক দা আছিল, গোটেই মহিলা মৰ্চাৰ সভানেত্ৰী মোৰ লগত আছে আৰু ৰাজ্যিকৰ পৰা আৰু কিছু সংখ্যক আহিছিল মোৰ লগত, আমাৰ সাধাৰণ সম্পাদিকাকে ধৰি। গতিকে সভাখন খুব সুন্দৰভাৱে হ'ল, উপস্থিতি ভাল। 4টা মণ্ডলৰ সভানেত্ৰী, সাধাৰণ সম্পাদিকা মহিলা মৰ্চাৰ উপস্থিত আছিল আৰু জিলাৰ বিষয়ববীয়া গোটেইখিনি মহিলা মৰ্চাৰ আছিল। বিশেষকৈ কিন্তু আমি চাইছোঁ আজি জিলা পৰিষদ পঞ্চায়তৰ আমাৰ আঞ্চলিক পঞ্চায়তৰ জনপ্ৰতিনিধি মহিলা আমাৰ দলৰে কাৰ্যকৰ্তা তেওঁলোকো উপস্থিত আছিল। গতিকে আশা ৰাখিছোঁ নিশ্চয় তেওঁলোকে যেনেধৰণে উৎসাহ উদ্দীপনাৰ কামখিনি মই আহি পৰিলক্ষিত হৈছে, 26ত বিশেষকৈ তেওঁলোকে শক্তিশালীভাৱে তেওঁলোকে সেইখিনি কাম কৰি যাব। দলৰ কাৰ্যকৰ্তাসকলক লগত লৈ ৰাইজৰ ভোটাৰৰ মাজলৈ সোমাই যাব আৰু যাতে ৰাইজৰ যাতে সমৰ্থনটো যাতে পাব পাৰি তেনেধৰণে কাম কৰিব। যিহেতু সমাগত নিৰ্বাচন, আপুনি মহিলাসকলক নেতৃত্ব দিয়ে, কিমানটা সমষ্টিত মহিলা এতিয়া ধৰক এটা দলৰ কিছুমান নিয়ম নীতি থাকে। আমি আগততো তেনেকুৱা মহিলা ইমান আছিল, পঞ্চায়তত বা আমাৰ এতিয়া পৌৰসভাত বাৰু 50-50 আমাৰ 33% ৰিজাৰ্ভেশ্যনৰ কথা চলি আছে। এইবাৰ নহ'লেও হয়তো 29ত নিশ্চয় এইটো বস্তু ইমপ্লিমেণ্ট হ'ব। কিন্তু তাৰ আগতকৈ যাতে কেইখনমান আসন আৰু অলপ মহিলাৰ কাৰণে বৃদ্ধি কৰিব পাৰি, এই কথাটো মই ইতিমধ্যে অৱগত কৰিছোঁ। আকৌ পুনৰ আলোচনা কৰিম সময় সাপেক্ষে। কিন্তু এটা কথা, আমি মহিলাক লাগে বুলি ক'লেই নহ'ব। সেই এজন বিধায়কৰ যিখিনি যোগ্যতা লাগে, জনসমৰ্থন লাগে বা দলৰ লগত সম্পৰ্ক, গোটেইখিনি চাই য'ত যোগ্য মহিলা আছে তেনেকুৱা ধৰণৰ ছিটবিলাকত দিয়াৰ কাৰণে আমি আহ্বান জনাম। আজিয়ে কিন্তু সমষ্টিটো আমি নিৰ্ধাৰণ কৰিব পৰা পৰ্যায়ত নাই, কিন্তু সেই হিচাপে যথেষ্টখিনি উৎসাহী। মাজুলীৰ পৰা দীপেন সজাতিৰ ৰিপৰ্ট, আছাম ৰিপৰ্টছ লাইভ।